বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ পুনৰে উপস্থিত হলোহি। আপোনালোকৰ খবৰ কেনে আছে কমেণ্টত জনাব। কোন ঠাইৰ পৰা চাই আছে আশা কৰোঁ আপোনালোকে নিজৰ জাগাটোৰ নামো কৈ দিব। আৰু যদি মোৰ চেনেলৰ এইবিলাক নতুন নতুন ভিডিঅ' চাই আছে বা নতুন ভিউয়াৰ্ছ হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল আইকনখন আপোনালোকে অন কৰিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আজি থোৰতে মই আলোচনা কৰিম বিশেষকৈ আপোনালোকক চাওক, ইফালে খেতিৰ দ্বাৰা দেখুৱাই আছোঁ। ইফালে বেঙেনা খেতি চাই আছে। আজি মই আলোচনা কৰিম চাওক মেৰী গ্ৰীণ লেচেৰামাহ খেতিৰ বিষয়ে। খেতিৰ লাভালাভ কি, কোন সময়ত কৰিলে আটাইতকৈ বেছি ফলন পোৱা যাব, তো সবিশেষ আলোচনা কৰি দিম আপোনালোকৰ লগত। তো আপোনালোকে মোৰ ভিডিঅ'খিনি যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব। তো কথা হ'ল এই লেচেৰামাহ, এই খেতিত কৰাৰ আগমুহূৰ্তত আপোনালোকে মাটিৰ গুণাগুণ নিৰীক্ষণ কৰি ল'ব লাগিব। অযথা মাটিত আপোনালোকে এনেকুৱা ধৰণৰ খেতি নকৰিব। যিবিলাক মাটিৰ অলপ সাৰুৱা, অম্লতা বেছি, এনেকুৱা মাটিত আপোনালোকে এনেকুৱা লেচেৰামাহ খেতি কৰিব। খেতিৰ বয়স গুটিৰ পৰা এইখিনি গছ যে হৈছে, ইয়াৰ বয়স আজি ধৰক 17 দিন। 45 দিনত লেচেৰামাহ গছত লেচেৰামাহ ধৰিব মেৰী গ্ৰীণ যদি আপোনালোকে লগায়। প্ৰচুৰ ফলন পাবৰ কাৰণে আপোনালোকক ঔষধৰ নামখিনি মই কৈ দিম। তাৰোপৰি যদি আপোনালোকৰ কিবা সুবিধাৰ্থে কিবা আপোনালোকে বুজাত অসুবিধা হৈছে বা ঔষধৰ নাম জানিব বিচাৰিছে তেনেহ'লে মোৰ কমেণ্ট বক্সত গৈ আপোনালোকে নাম্বাৰ সংগ্ৰহ কৰি মোক ফোন এটা মাৰিব। ফোনৰ সহায়ত আপোনালোকে অশেষ কিবা জানিব পাৰিব। কিছুমান কথা আপোনালোকে খেতিৰ বিষয়ে এতিয়াও নাজানে, মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো সেইদিনাখন মই আপোনালোকক লেচেৰামাহ খেতিৰ ভিডিঅ' দিছিলোঁ। বহুতে মোক কমেণ্টত জনাইছিল যে দাদা, সৰুৰ পৰা গছখিনি কেনেকৈ ডাঙৰ দীঘল কৰিব লাগে আৰু এই গছখিনি চাঙত উঠাবৰ কাৰণে কি পদ্ধতি অৱলম্বন কৰিব লাগে। আপোনালোকে এটা শাৰীৰ চিধা ওপৰত চাওক, এটাকৈ বাঁহ আঁৰি দিয়া হৈছে। আপোনালোকে কেনেকৈ কৰে নাজানো, বিশেষকৈ আমাৰ অসমীয়া মানুহখিনি যেনেকুৱা কৰে সেইখিনি মই আপোনালোকক দেখুৱাই দিছোঁ। ইফালে এটা লাইন আপোনালোকে চিধা দেখা পাই আছে, ওপৰ ফালে এটা বাঁহ বান্ধি দিছে, ইফালে আৰু এটা লাইন, ওপৰ ফালে আৰু এটা বাঁহ, এনেকুৱা আছে। তাৰমানে সেই ওপৰ ফালে যিখিনি বাঁহ দেখা পাই আছে এটা এটা বাঁহ লাইনৰ চিধা চিধি, সেই বাঁহৰ লগত সূতা বান্ধি তলফালে নমাই দিব, গছৰ গুৰিত বান্ধি দিব। এই সূতাৰে গছত উঠিব। আগ ওলাইছে না নাই চাওক, এই গছৰ গুৰিত বান্ধি দিব, সূতাৰে মেৰাই মেৰাই দিব, ওপৰ ফালে উঠি থাকিব, বাছ। গোবৰ সাৰটো অকণমান বেছিকৈ খটাব। তাৰ মানে কি, লেচেৰামাহ গছ বেছি দিন ফলন কিন্তু নিদিয়ে, অন্ততঃ 1 মাহ পৰা 1.5 মাহ ফলন দি সি কিন্তু গছখিনি মৰি যায়। খন্তেকীয়া সময়ৰ ক'বলৈ গ'লে 1.5 মহীয়া লেচেৰামাহ খেতি। এই 1.5 মাহতে আপোনাৰ যিমান পাৰে, যদি ভাল বজাৰ থাকে তেনেহ'লে লাকি হৈ গ'ল, ভাগ্য লটাৰী লাগি গ'ল। আৰু যদি দাম কম থাকে তেনেহ'লে কিন্তু অযথা গ'ল। এই খেতিত চাং দিয়া হৈছে খুঁটাই খুঁটাই। যদি আপোনালোকে পাৰে, বেলেগ ভোল আছে, জিকা আছে, পানীলাও আছে, কোমোৰা আছে, যিকোনো এটা বীজ লগাই দিলেই হ'ল। আৰু লেচেৰামাহ যেতিয়া বিক্ৰী কৰা শেষ হ'ব তেতিয়া সেইখিনি গছ গৈ চাং পাবগৈ। নতুনকৈ চাং দিয়া হৈছে, চবখিনি বাঁহ নতুন চাই আছে। তো কথা হ'ল, পদ্ধতি মতে যদি খেতি কৰিব পাৰে, সেই পদ্ধতিত যদি আপোনালোকৰ ফলন আহে তেতিয়া কিন্তু লাভত উপনীত হ'ব পাৰে। আৰু যদি মানুহে খেতি কৰাৰ পিছত সিমান এটা লাভান্বিত হ'বই নোৱাৰে তেনেহ'লে কিন্তু নানান সমস্যাৰ সন্মুখীন হ'ব লগা হয়। তো কথা হ'ল কি, বহুত দিন হ'ল ভিডিঅ' দিছোঁ বা আপোনালোকে চাই আছে। লেচেৰামাহৰ খেতিৰ ভিডিঅ' দিছিলোঁ, দাংবডি বুলি কয়, ভোল খেতিত দিছিলোঁ,
এইবিলাক খেতিৰ ভিডিঅ' চাই আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিছে। এইফালে চাওক বেঙেনা খেতি আছে, এইবিলাক খেতিৰ ভিডিঅ' মই দিছিলোঁ। কিন্তু কথা হ'ল কি, যতনৰ ওপৰতহে ভিত্তি কৰিব। আপুনি খেতি কৰিছে, যিমান পাৰে আপোনালোকে যতন কৰিব। খেতিক যেতিয়া আপোনালোকে যতন কৰিব, তেতিয়া কিন্তু খেতিৰ ফলন বৃদ্ধি হয়। খেতি কৰি থৈছে, বীজ লগাইছে, গছ এনেকুৱা হৈছে, পানী জমা হৈ আছে, গছ মৰি আছে, তাত আপোনালোকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। তেনেকুৱা ধৰণৰ খেতিত ফলন কেনেকৈ হ'ব, টকা বা কেনেকৈ আহিব? তো বন্ধুসকল, হাতিম আলিছ লাইফ চেনেলৰ ভিডিঅ'খিনি আপোনালোকক মই পুনৰাই চাবৰ কৈছোঁ, যাতে আপোনালোকে ভিডিঅ'খিনি চাই, ভিডিঅ' চোৱাৰ পিছত কিখিনি আপোনালোকে উপকৃত হ'ব পাৰিলে মোক কমেণ্টত জনাব। যিকোনো ভিডিঅ'ত গৈ আপোনালোকে চালে কিমান উন্নত হ'লে। আৰু এটা কথা কৈ দিছোঁ, লেচেৰামাহ খেতিৰ বিষয়ে যে ক'বলৈ গৈ আছোঁ, এই গছখিনি কি হয়, বৰষুণৰ ফলত গছখিনি হালধীয়া হৈ যায়। মক্সিমেট আৰু V3 মাৰি দিব, হালধীয়া এৰি একদম পূৰা চিকচিকীয়া হ'ব। আৰু ফলন বৃদ্ধিৰ বাবে ট্ৰিপল বুষ্টাৰ এল স্প্ৰে কৰিব, যেতিয়া গছ গৈ চাং পাবগৈ তেতিয়া। মোৰ ভিডিঅ' সিমান দীঘলীয়া নকৰোঁ, আজি আপোনালোকৰ মাজলৈ আহিছোঁ, মানে কি লগ কৰিবলৈ আহিছোঁ আপোনালোকক। এই বছৰ কিন্তু মই এটা কথা আপোনালোকক কৈছোঁ, আগতীয়াকৈ যদি আপোনালোকৰ মাকৈ কিবা বিধান আপোনালোকৰ লাগে, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। সিদিনাখন শিৱসাগৰৰ পৰা দাদা এজনে ফোন মাৰিছিল, 500 বিঘা মাটিত মাকৈৰ খেতি কৰিব, বীজখিনি ডেলিভাৰী দিব লাগে। মই ভাল এজনৰ লগত আলোচনা কৰি দাদাক মই 500 বিঘা মাটিৰ মাকৈৰ বীজ যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি লৈ আছোঁ। আপোনালোকৰো যদি কিবা 200, 250, 300, 600, 1 বিঘা এনেকুৱা ধৰণৰ মাটিৰ যদি আপোনালোকে মাকৈ খেতি কৰিব, ভাল বীজ যদি লাগে, আপোনালোকে কমেণ্ট বক্সৰ পৰা নাম্বাৰ সংগ্ৰহ কৰিব, ফোন মাৰিব। তো কথা হ'ল বন্ধুসকল, ধৰক কেৱল মাকৈ নহয়, পটলৰ শিপা আছে, কুন্দুলিৰ শিপা আছে, বেলেগ বেলেগ সাৰ আছে, ঔষধ আছে। বিশেষকৈ সাৰখিনি আজিকালি আপোনালোকে চাব পাৰিছে, আজিকালি আমাৰ চৰকাৰে ভাল ভাল সাৰ কিনি আমাৰ মাজত এৰিছে। সাৰ আমি কেনেকৈ দিম, সাৰ আপোনালোকে ঘৰৰ ওচৰৰ পৰাই পাব। আজিকালি চবৰ ঘৰৰ ওচৰে দোকান আজিকালি পায়, কিন্তু দানাখিনি আপোনালোকে মোৰ পৰা পাব পাৰিব। ভাল জাতৰ দানা যিবিলাক আছে সেইবিলাক আপোনালোকক যোগান ধৰিম। সাৰখিনি আপোনালোকে ঘৰৰ ওচৰত যিখিনি দোকান আছে, সাৰৰ দোকানৰ পৰা সংগ্ৰহ কৰিব। তো কথা হ'ল, এনেকুৱা ধৰণৰ ডেলিভাৰী আপোনালোকে পাই থাকিব বুলি মই আশাৰে আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম, সেই আশাৰে ধন্যবাদ।